নমস্কাৰ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে প্লাছ আপোনালোকে ৰেনু কৰি আছে। তো নিউ ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আপোনালোকে যোনসকল বাইদেউসকলে যোৱা বছৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে, তো আপোনালোকে এই বছৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে নতুনকৈ, বা যোৱা বছৰ যোনসকল বাইদেউ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, যোনবোৰ মোবাইল নাম্বাৰ আপোনালোকৰ এতিয়া নাই, হেৰুৱাইছে, বা মোবাইল নাম্বাৰবোৰ আপোনালোকে চেঞ্জ কৰিছে, আপোনালোকে কি কৰিব, এই বছৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো এতিয়া আপোনালোকে ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন চবে কৰিব নোৱাৰে, চবে ৱেবছাইটৰ লিংকত বহুত ছাৰ্ভাৰ ডাউন হৈ থাকে। তো আপোনালোকে কি কৰিব, অমৃত বৃক্ষ আন্দোলন ৰেজিষ্ট্ৰেশ্যন যে আছে, সেইটো এপছটো যে আছে আমাৰ, যোৱা বছৰতে এপছ আছিলে, আপোনালোকে জানে নিশ্চয়। তো প্লে ষ্ট'ৰত যাব, যাই ওপৰত অমৃত বৃক্ষ আন্দোলন এইটো এপছটো ডাউনলোড কৰি ল'ব। ইয়াতে এপছটোত ক্লিক কৰিব। মই আগৰ পৰা ডাউনলোড কৰিছিলোঁ, তো ইয়াতে ডাউনলোড হৈ আছে। আপোনালোকে কি কৰিব, এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ লগে লগে এনেকৈ অ'পেন অপশ্যনটো আহি যাব, ডাউনলোড কৰিব। অ'পেন অপশ্যনটো অহাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত যাব। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে, তেনেহ'লে ৰেজিষ্ট্ৰেশ্যনত যাব। ৰেজিষ্ট্ৰেশ্যন যাই আপোনালোকে ছেল্ফ হেল্প গ্ৰুপটো ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ ইয়াতে SHG নেমটো দিব, SHG ID নাম্বাৰটো দিব, যোনটো আপোনালোকৰ কিবা কয় লোকছৰ যোনটো ID নাম্বাৰ ওলাইছে সেইটো দিব। আপোনাৰ নিজৰ 3 নম্বৰ অপশ্যনত আপোনাৰ নিজৰ নামটো, ফুল নেমটো দিব। তাৰপিছত লোকেশ্যনটো চিলেক্ট কৰিব আপোনালোকে, ৰুৰাল। আপোনালোকে যদি গাঁও এৰিয়াত থাকে ৰুৰাল চিলেক্ট কৰিব, আৰবান যদি হয় আপোনালোকে টাউন এৰিয়াত থাকে মানুহবিলাকে কৰিব সেইটো। নিজৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি ল'ব, যি মোবাইল নাম্বাৰ হয় সেইটো আপোনালোকে টাইপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ ফাদাৰ নেম, মাদাৰ নেম এণ্ড স্পাউচ নেম। আপোনালোকে স্পাউচ নেমটো হয়তো কনফিউজ হ'ব পাৰে। স্পাউচ নেম মানে আপোনাৰ হাজবেণ্ডৰ নেম, নিজৰ ফাদাৰৰ নেমো দিব পাৰে, মাদাৰ নেম দিব পাৰে, আৰু স্পাউচ নেম মানে হাজবেণ্ড নেম দিব পাৰে। তাৰপিছত এইজটো আপোনালোকৰ নিজৰ বয়সটো দি দিব ইয়াতে। বয়সটো দিয়াৰ পিছত আপুনি ছেল্ফ হেল্প গ্ৰুপ চিলেক্ট কৰিছে, সেইকাৰণে এইটো ফিমেল অট'মেটিকলি আহিয়ে থাকিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, কোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে, ইয়াতে চিলেক্ট ডিষ্ট্ৰিক্ট আহি যাব। তাৰপিছত ইয়াতে ব্লকটো চিলেক্ট কৰি ল'ব, নিজৰ ব্লকটো চিলেক্ট কৰিব, যোনটো ব্লকত আপুনি থাকে। এপছটো অলপ শ্ল' হয়, বেছিভাগ আপোনালোকে যেতিয়া ৱেবছাইটত কৰিব, ৱেবছাইটত কৰোঁতে অলপ মানে ফাষ্ট হয়। যদি ৱেবছাইটৰ লিংকটো ছাৰ্ভাৰ ডাউন নাথাকে তেনেহ'লে অলপ ফাষ্ট হয়। এপছত যোনসকলে বাইদেউ ৱেবছাইটত কৰিব টান পাইছে, তেওঁলোকে এপছত কৰিব পাৰে। ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে আপোনালোকে যেতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ইয়াতে ব্লক, তাৰপিছত নেক্সট অপশ্যন আহিব, ব্লক চিলেক্ট কৰিব ক'ব আপোনালোকৰ। যেনিবা ইয়াতে আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে, মই আমাৰ নিজৰ ডিষ্ট্ৰিক্ট বঙাইগাঁও, তো বঙাইগাঁও চিলেক্ট কৰিলোঁ। কৰাৰ লগে লগে ভিলেজ, ইয়াতে ব্লক অপশ্যনটো অহা নাই, আমাৰ ৱেবছাইটত আহে সেইটো। তো তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব, ভিলেজটো আপোনালোকৰ নিজৰ ভিলেজটো লিখি দিব ইয়াতে, কোনটো ভিলেজত থাকে আপোনালোকে। তাৰপিছত এড্ৰেছটো, নিজৰ এড্ৰেছটো দি দিব। তাৰপিছত পোষ্ট অফিচ, আপোনালোকৰ পোষ্ট অফিচ কোনটো হয় সেইটো লিখি দিব ইয়াতে। তাৰপিছত পুলিচ ষ্টেচন কোনটো, পুলিচ ষ্টেচনটো লিখিব, আপোনালোকৰ থানাটো লিখিব, পিনক'ডটো দিব ইয়াতে, পিনক'ড নিজৰ পিনক'ড টাইপ কৰি ল'ব ইয়াতে। তাৰপিছত ইয়াতে আপোনালোকে যিকোনো এটা আইডেণ্টিটি ইনফৰমেশ্যন দিব পাৰে। আপোনালোকৰ আইডি কাৰ্ড যোনটো আছে, ভোটাৰ ID, পেন কাৰ্ড হওক, আধাৰ কাৰ্ড হওক, যোন MG এণ্ড্ৰেগা ৰেচন কাৰ্ড কি দিব পাৰে, আপোনালোকৰ যোনটো আছে আপোনালোকৰ সেইটো দি দিব আপোনালোকে। যেনিবা মই ভোটাৰ ID ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে অ'পেন কেমেৰা, আপোনালোকে ডাইৰেক্ট ইয়াতে ফটোটো তুলি আপলোড কৰিব পাৰে ইয়াতে। তো আপোনালোকে ফাৰ্ষ্ট কি কৰিব, অ'পেন কেমেৰা কৰি এলাউ কৰিলে, আৰু এবাৰ এলাউ কৰি দিব। কৰাৰ লগে লগে আপোনালোকৰ কেমেৰাটো অন হৈ যাব। আপোনালোকে আপোনালোকৰ নিজৰ ভোটাৰ IDৰ ফটোটো ক্লিক কৰিব, ক্লিক কৰি ৰাইট মাৰিব, ৰাইট মাৰি ইয়াতে ক্ৰপ কৰি ল'ব ভালকৈ যাতে দেখা যায়। তাৰপিছত ইয়াতে আছে
সেন্ড OTP আপোনালোকে যোনটো মোবাইল নাম্বাৰ ওপৰত দিছে ইয়াতে যোনটো মোবাইল নাম্বাৰ আপোনালোকে দিব এইটো অপশ্যনত যোনটো মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰ যোনটোত দিব সেইটোত ইয়াতে সেন্ড OTP কৰিলে ইয়াতে OTPটো আহিব আপোনালোকৰ মোবাইলত ইয়াতে OTPটো সেন্ড কৰিব তাৰপিছত এইটো কেপচাৰটো আছে যে ইয়াতে নিজৰ এইটো কেপচাৰ যোনটো আহিব এইটো বহাব ইয়াতে বহাৰ লগে লগে ইয়াতে সাবমিট কৰি দিব সাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেচন সাকসেসফুলি হৈ যাব আৰু আইডি নাম্বাৰটো ওলাই আহিব নিশ্চয় বুজি পাইছে ইয়াৰ পৰাটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু ইয়াতে লগইন কৰি কোনাত এটা অপশ্যন আছে ইয়াতে লগইন কৰি নিজৰ মোবাইল নাম্বাৰ দিব ইয়াতে মোবাইল নাম্বাৰটো দি গেট OTPত ক্লিক কৰিব ইয়াতে OTPটো বহাব তাৰপিছত এইটো কেপচাৰ ইয়াতে বহাব বহাৰ লগে লগে আপোনালোকৰ নিজৰ ডিটেইলছটো ইয়াতে আহি যাব আপোনালোকে কোন কোন ডিটেইলছ ভৰাইছে সেইবোৰ ডিটেইলছ আহি যাব তো ইয়াতে আপোনালোকে সেইবোৰ এডিট কৰিব নোৱাৰে আপোনালোকৰ এটা সুবিধা যে ৱেবছাইটত আপোনালোকে বস্তুবোৰ যদি ভুল হৈছে আপোনালোকে ঠিক কৰিব পাৰিব ৰিনিউ অপশ্যনটো তাতে আছে আৰু এপছটোত কি হৈছে আমাৰ ৰিনিউ অপশ্যনটো ইয়াতে নাই তো খালি ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচনহে কৰিব পাৰিব ৰেজিষ্ট্ৰেচন প্লাছ আপোনালোকে লগইন কৰি নিজৰ আইডিটো চাব পাৰিব কি কি দিছিলে নিশ্চয় বুজি পাইছে ধন্যবাদ এনেকৈ কৰি যাব আপোনালোকে হয়তো আপোনালোকৰ সুবিধা হ'ব অলপ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বেলেগৰ লগত যাতে তেওঁলোকে কৰিব পাৰে